মোৰ স্পষ্ট কথা যে দলৰ যিকোনো অভ্যন্তৰীণ বিষয় তাৰমানে দলৰ মজিয়াৰ ভিতৰত হ'ব লাগে আৰু সেইটোৰ কাৰণে আমি ক'ব পৰা অধিকাৰটো আছে সকলো প্ৰত্যেকজন কাৰ্যকৰ্তাৰ প্ৰত্যেকটো স্তৰতে তাৰমানে সি মণ্ডল স্তৰত হওক জিলা স্তৰত হওক ৰাজ্যিক স্তৰত হওক বা একদম কেন্দ্ৰীয় স্তৰতো হওক আমাৰ পৰ্যায়ক্ৰমে আমি ক'ব পৰা আমাৰ ব্যৱস্থা আছে আৰু সেইকাৰণে মোৰ যিটো আজি মাননীয় সভাপতি মহোদয়লৈ মই যিখন পত্ৰ লিখিছোঁ সেই পত্ৰখনত মই এই কথাটো উল্লেখ কৰিছোঁ যে আমাৰ দলৰ ভিতৰৰ কথা আমাৰ দলৰ কাৰ্যকৰ্তাৰ কথা বাহিৰত যাব নালাগে আৰু এই ক্ষেত্ৰত অশোক শৰ্মা ডাঙৰীয়া বিশেষভাৱে অশোক শৰ্মা ডাঙৰীয়ালৈ আজি 20 তাৰিখ তেখেতক কৈফিয়ত তলব কৰি এখন পত্ৰ ইতিমধ্যে দিয়া হৈছিল আৰু তাৰ বাবে মই কৈছিলোঁ যে যদিহে অশোক শৰ্মা ডাঙৰীয়াক অকল তেখেতক দিয়া হয় নিশ্চিতভাৱে তেতিয়াহ'লে ইয়াৰে বিৰূপ প্ৰতিক্ৰিয়া পৰিব পাৰে কাৰণ এটা নতুনকৈ সংযোজন হৈছে আমাৰ দলত নপুৰণি আচলতে নপুৰণি বুলি কথা নাই সেই কথাটোত যদিহে অশোক শৰ্মা অকলে কৈফিয়ত তলব কৰা হয় তেতিয়াহ'লে সেই নপুৰণি কথাটো যেন স্থায়িত্ব প্ৰদান কৰা হ'ব সেইটোক যেন একদম ৰেজিষ্টাৰ কৰি দিয়া হ'ব যে য়েছ দলটোত ন আৰু পুৰণি আছে আৰু ন আৰু পুৰণি যেন সংঘাত আছে তে সেইটো হ'ব নালাগে যাতে নহয় তাৰ কাৰণে তেখেতক আমাৰ যি বিষয় বিভাগসকল আছে আমাৰ উপ সভাপতি সাধাৰণ সম্পাদক মই সকলোকে লগত লৈ তেওঁলোকক সংশ্লিষ্ট পক্ষক মাতি আনি এক বুজা পৰাৰ মাজেৰে তাৰমানে মই এইটো মীমাংসা কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ যিটো ক্ষেত্ৰত ইজনে সিজনক ক'বলৈ গৈ এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ সৃষ্টি কৰিছে তাৰ মাজতে এতিয়া মই এটা নাম উল্লেখ কৰিব বিচাৰিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া তেখেত মন্ত্ৰী তেখেতে খুব সুন্দৰভাৱে ক'লে যে দলৰ মজিয়াত কথাখিনি কওক তেখেতো এটা আদৰণীয় কথা সেইকাৰণে মোৰ স্পষ্ট মত যে যিটো কথাই আমাৰ বিশেষকৈ মন্ত্ৰী মহোদয়ৰ কথাখিনি যিটো আমাৰ পুৰণা কাৰ্যকৰ্তাখিনিক মনত দুখ দিলে আৰু সেইখিনিক লৈ অশোক শৰ্মা ডাঙৰীয়াই আজি 3 বজাত এখন সংবাদমেলৰ আয়োজন কৰিছিল মই ৰাজ্যিক সভাপতিক ততাতৈয়াকৈ ক'লোঁ যে এইটো সংবাদ মাধ্যমৰ লগত যোৱা বিষয় যিহেতু নহয় দলৰ মজিয়াৰ তেখেতে কলিকতাত পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গ'ল তেখেতে ক'লে যে ঠিক আছে আপুনি অশোক শৰ্মাৰ লগত যোগাযোগ কৰক মই ফোনযোগে যোগাযোগ কৰিছোঁ তেখেতক মই অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ যে আপুনি এই প্ৰত্যাহাৰ কৰক সংবাদমেলখন আপুনি ইতিমধ্যে যিহেতু তেখেতে কৈফিয়ত তলবৰ উত্তৰো দিছে আৰু মোক মাননীয় সভাপতি মহোদয়ে কৈছে যিহেতু আমি নিশ্চিতভাৱে নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে এইবিলাক আমি আলোচনাত আনিম আৰু আমি কৰিম আৰু সেয়ে দলৰ মানে দলটোৰ যাতে শক্তিশালী হৈ আছে আৰু তাত যাতে কোনো সংঘাত নহয় তাত নতুন পুৰণিৰ কোনো কাৰণ মই এটা স্পষ্টভাৱে উল্লেখ কৰোঁ যে নতুন পুৰণি বুলি ক'লে যদি পুৰণিখিনিক নতুনখিনিক আদৰা নাই বুলি কোনোবাই কয় তেতিয়াহ'লে মই মানি ল'ব নোৱাৰোঁ ব্যক্তিগতভাৱে আমাৰ হাজাৰ লাখ পুৰণা কাৰ্যকৰ্তাই মানি ল'ব নোৱাৰে কাৰণ আমি যেতিয়া আজিৰ পৰা 30 বছৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰোঁ আমাৰ পকেটত এখন বহি থাকে সেইখন হ'ল নতুন সদস্য ভৰ্তিকৰণৰ বহি আৰু এনেকাও দিন আহিছে যে মোৰ হাঁহি উঠিছে কিছু ব্যক্তি এতিয়া কয় যেতিয়া আমি সৰু আছিলোঁ যুৱ মৰ্চাত আছিলোঁ এতিয়া দেখিলে কয় যে তহঁতক দেখিলে পলাওঁ বোলে কিয় কাৰণে পলাওঁ নহ'লে তহঁতে সেইখন ওলাই দিয় নহয় বহীখন যে এই তাতে সদস্য হওক সেনেকুৱা আমি মানুহৰ ঘৰে ঘৰে গৈ চুবাই গৈ চুবুৰে গৈ আমি দলত মানুহক নতুন সদস্য ভৰ্তি কৰিছোঁ কিয় বেয়া পাম প্ৰকৃতিয়ে বহাগৰ মাহ এতিয়া প্ৰকৃতিও সলনি গছে পাত সলায় প্ৰকৃতিৰ নিয়ম নতুন নাহালৈ কেতিয়াও পুৰণিখিনি অকলে এক্সিষ্টিং কৰিব নোৱাৰে পুৰণি কেতিয়াও আগুৱাব নোৱাৰে ঘৰ সংসাৰ আমাৰ নিয়মত আজি ল'ৰা ছোৱালী ডাঙৰ হয় বিয়া কৰাই নতুনকৈ ল'ৰা ছোৱালী হয় এই গোটেই চিৰাচৰিত যিটো পৰম্পৰা কেৱল মানে দল সংগঠনতে নাই সেইকাৰণে এই কথাটো যাতে সভাপতি মই গুৰুত্ব দিয়ে তাৰ বাবে মই ক'লোঁ তেখেতে অতি গুৰুত্ব দিছে আজি তেখেত যদি যাব লগা নহ'লহেঁতেন তেতিয়াহ'লে নিশ্চিত এইটো আজি আমাৰ এইটো কথা আলোচনা হ'ল তেখেতে কৈছে আহি আলোচনা কৰিব একদম আমি সৰুতে যেতিয়া আমি দলত অংশগ্ৰহণ কৰিছিলোঁ আদৰণীজীৰ এটা স্পীচ আমি প্ৰথম পাৰ্টি উইথ দ্য ডিফাৰেঞ্চ আৰু সেইটো পাৰ্টি উইথ দ্য ডিফাৰেঞ্চ সেইখিনি সময়ত বুজিয়ে পোৱা নাছিলোঁ মই প্ৰথম থিয় হৈ কৈছিলোঁ যে বুজাই দিয়কচোন পাৰ্টি উইথ দ্য ডিফাৰেঞ্চ আৰু এই পাৰ্টি উইথ দ্য ডিফাৰেঞ্চৰ যে অনুশাসনটোৱে আমাৰ আটাইতকৈ ডাঙৰ তাৰমানে আমাৰ যিটো মূল মন্ত্ৰ বুলি ক'ব পাৰে আপুনি চাব অন্য দলৰ লগত আমাৰ দলৰ নিমিলে মানে আমাৰ কোনো কাৰ্যকৰ্তাই কিমান পুৰণি কাৰ্যকৰ্তা আছে কোনো মুখ খোলা নাই তাৰমানে সেইটো এনেকুৱা নহয় যে তেওঁলোকে মুখ খুলিব নোৱাৰে বা কথা ক'ব নোৱাৰে বা কথা ক'ব নাজানে বা ভয় কৰে বা শংকা কৰে একো নাই এই যিটো ডিচিপ্লিন তাৰমানে সেই ডিচিপ্লিনটোত ক'ৰবাত কাৰোবাৰ এজন দুজন ব্ৰাষ্ট হৈ যাব পাৰে কিবা হ'ব পাৰে তাৰমানে এইটো নহয় যে গোটেইখিনিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে আজি নলবাৰী কেন্দ্ৰিক
যিটো মানে সংঘাতটো যদি আহে শদিয়া ধুবুৰীত আমাৰ দলক ক্ষতি কৰে, তেতিয়াহ'লে আমি বিষয়ববীয়া হিচাপে থাকি কি লাভ আছে? যাৰ বাবে আমি আজি কথাটো উল্লেখ কৰিছোঁ। আজি মই আমাৰ জয়ন্ত দত্তৰ কথা মনত পৰে, যি আলফাৰ গুলিত তেখেতে ইহলীলা সম্বৰণ কৰিছিল আমাৰ ৰঙিয়াৰ আমাৰ লস্কৰ ডাঙৰীয়া। মই কিন্তু দিলীপ চাহাৰ নামটো এটা নাম দিছোঁ, আমি দিলীপ চাহা আমাৰ যুৱ মৰ্চাৰ সতীৰ্থ আছিল। তেখেতে গুলি বুকুত লৈ ইহলীলা সম্বৰণ হৈছিল। কাৰ কাৰণে? আমাৰ দলটোৰ কাৰণে। আজি সেইগুলোৰ কথা আমাৰ মনত আহে। সেইকাৰণে চাওক যে সঁচাই পাৰ্টি উইথ দ্য ডিফাৰেঞ্চ, ডিচিপ্লিন পাৰ্টি। আৰু মই ভাবোঁ যে অশোক শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ কৰোঁতে তেওঁ মানি ল'লে, এইটোৰ কাৰণে চাগে যে পাৰ্টি উইথ দ্য ডিচিপ্লিন, আৰু তেখেতে মানিছে। মই সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছোঁ। আমাৰ জয়ন্ত মল্ল বৰুৱা হওক, জয়ন্ত মল্ল বৰুৱা মোৰ সুদীৰ্ঘ জীৱনৰ সতীৰ্থ। আপোনালোকে নাজানে চাগে, বি বৰুৱা মহাবিদ্যালয়ত মই তেওঁলোকে 2 বছৰ আগৰ সাধাৰণ সম্পাদক আছিলোঁ ছাত্ৰ কথা সভাৰ। সেই তেতিয়াৰে আমাৰ সম্পৰ্ক। তাৰপিছত মোৰ 2 বছৰ পিছত তেওঁ হৈছিল। তেওঁৰ 3 বছৰ পিছত ৰেকিবুদ্দিন আহমেদ আমাৰ 6 গাঁৱৰ MLA। তেওঁ মোতকৈ অৰ্থাৎ 5 বছৰ পিছত ৰেকিবুদ্দিন জেনেৰেল ছেক্ৰেটাৰী হৈছিল। আমাৰ তেতিয়াৰে সম্পৰ্ক। কিন্তু কথা হ'ল যে আমি নিজৰ যিটো কথা কিবা এটা কৈ দিলে ক'ৰবাত ক্ষতি হ'ব পাৰে, যদি আমি নিজে সংযমী হ'ব লাগে। আৰু মোৰ আহ্বান সকলো পক্ষলৈ আহ্বান যে আমি সংযমী হৈ দলটো যাতে খলদেকত নপৰে। আজি মই ব্যক্তিগতভাৱে কিবা এটা বক্তব্য দি দিলোঁ, মন্তব্য কৰিলোঁ, তাৰ বিৰোধ প্ৰতিক্ৰিয়া হ'ল। সেই প্ৰতিক্ৰিয়াৰ জুই শদিয়াত জ্বলিলে, ধুবুৰীত জ্বলিলে, বৰাকত জ্বলিলে। তাৰপিছত কি লাভ হ'ল? লোকচানটোতো দলৰ হ'ব। সেইকাৰণে মই যিখিনি আজি ভাবিছোঁ, ইতিমধ্যে মই টেলিফোনেৰে ব্যক্তিগতভাৱে আমাৰ সভাপতি মহোদয়ক লগ ধৰিলোঁ। ফোনেৰে মই বিষয়ববীয়া উপসভাপতিসকল ৰেখা বাইদেউক ফোন কৰিছোঁ, আমাৰ জগদীশ দত্তক ফোন কৰিছোঁ। বোলে ভাই আমি আমি এনেকুৱা ধৰণৰ এনেই অহা যোৱা কৰি থাকিলে নহ'ব, আমি গোটেইখিনি বুজা মেলা কৰিব লাগিব। তাৰ কাৰণে এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। হয়, মোৰ এটা পাৰ্চনেল এজেণ্ডা আছেই স্পষ্টভাৱে। ধৰক মোৰ এটা লক্ষ্য, মই বিজেপি কৰোঁ, বিজেপিক ভাল পাওঁ। দলে যেতিয়াই যি দায়িত্ব দিছে, শদিয়া, ধুবুৰী, বৰাকভেলী, য'ত কেতিয়া ক'ত, যোৱা 2 মাহৰ আগৰ গাঁও চলো অভিযানৰ আগত নে পিছত পাহৰিলোঁ, কমপ্লিট 25 দিন মই খুমটাই সমষ্টিত প্ৰত্যেকটো বুথত গৈছোঁ, দলৰ কামতে গৈছোঁ। কিন্তু মোৰ আকৌ এটা পাৰ্চনেল এজেণ্ডা আছে, দিছপুৰক লৈ মই অকণমানটো মোৰ এটা চিন্তা বেলেগ থাকিব। ঠিক সেনেকুৱা পাৰ্চনেল এজেণ্ডা থকা লৈ ক'ৰবাত সংঘাত যাতে হ'ব নালাগে, আৰু হ'লে দলে এইখিনি চিজিল কৰিব পাৰিব, মোৰ বিশ্বাস আছে। আৰু দলৰ নেতৃত্বত এইখিনি হ'ব। আৰু সেইকাৰণে মই এনেকুৱা এটা কথা যে মোৰ পত্ৰখন আচলতে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। মোৰ পত্ৰখনত উল্লেখ আছে যে কেৱল মাত্ৰ অশোক শৰ্মাক যদি কৈফিয়ত তলব কৰি তেওঁৰ পৰা উত্তৰ বিচৰা হয়, তেতিয়াহ'লে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আৰু সেইটো পুনৰবাৰ মই অনুকিয়াইছোঁ যে আনুষ্ঠানিকতা যেন প্ৰদান কৰা হ'ব, পুৰণা আৰু নতুন, সেইটো হ'ব নালাগে। আমি সকলো পুৰণা নতুন মিলিয়ে দল।